দৰং মহাবিদ্যালয় আপোনাৰ প্ৰচাৰ শেষ কৰি মই দোলাবাৰীত গৈছিলোঁ আৰু মোৰ লগত বন্ধুজন গৈছিলে। চাহ খাই থকা অৱস্থাত বৰঘাট আৰক্ষী থানাৰ বিষয়া 3জন আহি একো সোধপোছ নকৰাকৈ গালি গালাজ কৰে আৰু মোৰ লগৰজনৰ ওপৰত প্ৰহাৰ কৰে, মাৰপিট কৰে। মাৰপিট কৰি আপোনাৰ মোৰ গোটেই পকেটটো চেকিং কৰি পেলাই আপোনাৰ 9,500 টকা লৈ যায় আৰু আৰক্ষী বিষয়াজনে 9,500 লৈ গৈছে। কিবা পেগু বুলি আছিলে নামটো। এই গোটেইখিনি ঘটনাটো আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক জনাইছোঁ, এজাহাৰ দাখিল কৰিছোঁ। ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু সেই আৰক্ষীকেইজনক নিলম্বন কৰিব লাগে। আৰক্ষীয়ে যদি এই ধৰণে ডকাইতি কৰে তে আমি কাৰ ওপৰত বিশ্বাস কৰিম? এতিয়া আমি ছাত্ৰ সন্থাৰ ল'ৰা হয় বুলি আমি মাত মাতিবৰ কাৰণে ওলাই আহিছোঁ। এনেধৰণৰ ঘটনা প্ৰতিদিনে ঘটি আহিছে। যোৱাকালি আমি শুনিছোঁ যে যোৱাকালি দোকান এখনত গৈ সেই আৰক্ষী বিষয়াকেইজনে আকৌ এই দোকানখনত গৈ পেলাই মাৰপিট কৰি দোকানখিনি লণ্ডভণ্ড কৰি কেছৰ পৰা টকা 15,000 টকা লৈ যায়। তাৰ বিষয়েও আজি এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে। ৰক্ষকে যদি ভক্ষক হয় তেনেহ'লে আমি কাৰ ওপৰত বিশ্বাস কৰিম? 11:50 পুলিচ আহিছিল, দুটা কনষ্টেবল আছিল আৰু এটা ড্ৰাইভাৰ আছিল আৰু এটা মেইন IC2 আছিল বৰঘাট থানাত। সিহঁতে আহি ক'লে যেন তই এতিয়া দোকান কিয় বন্ধ কৰা নাই? মই কৈছিলোঁ যে নাই, এতিয়া দোকান বন্ধ কৰি আছোঁ, বন্ধ কৰা শেষেই। তেতিয়া সিহঁতে কি কৰিলে, মোৰ দোকানৰ পৰা মোক বাহিৰত লৈ আহিছে, ওলাই আনি দুটা কনষ্টেবল মোৰ দুটা হাত ধৰিছে আৰু IC2 মোক মাৰি আছে। বন্দুক দি মাৰিছে, হাতেদি মাৰিছে, লাঠি আছিল লাঠিটো মাৰিছে। মাৰি পেলাই লাষ্টত কি হ'ল, যাব মোৰ কেছত দেউতাৰ টকা দি গৈছে 15,000 মান, গাড়ী চলাই গাড়ী খৰচৰ টকা, সেই টকাটো লৈ গ'ল। আৰু যাতে সময়ত কৈ গৈছে যেন মই যদি কমপ্লেইন কৰোঁ সিহঁতৰ ওপৰত, মোৰ ওপৰত মানে মোক বেয়া ধৰণে ফচাব। সিহঁতে কৈছে বেলেগ এটা কেছত ফচাই মোক জেলত কৰি দিব জিন্দগীৰ কাৰণে, মই যাতে ওলাব নোৱাৰোঁ কেতিয়াও। এনেকুৱা যাতে সময়ত কৈ গৈছিল আৰু কৈছে নহ'লে মাৰি পেলাম, এনেকুৱা ধমকি দি গৈছে পুলিচক। হৈছিলে তাৰমানে আমাৰ ৰাস্তাৰ কাষতে দোকান আছে, চাহ দোকানত তাৰমানে ল'ৰাটো আছিলে ৰাতি, বাপেক গাড়ীলৈ গৈছিলে। এতিয়া ল'ৰাটো থাকোঁতে 11:50 মানে কাষ্টমাৰ দুটা আছিলে। কাষ্টমাৰ দুটাক আহি পেলাই প্ৰথমতে বৰঘাট থানাৰ IC আৰু দুটা পুলিচ আহি পেলাই 3জন আহিছে। আহি কিনে কৈছে, কাষ্টমাৰ দুটাক কৈছে যে তই দোকানী হ নেকি বোলে। নাই, দোকানী কোন হয়? পিছত ল'ৰাটোক দেখাই দিলে যে কাষ্টমাৰ দুটাক দোকানৰ পৰা ওলাই দিলে, তোমালোকে যোৱা বোলে। মাৰি কাষ্টমাৰলৈকো বেয়াকৈ খেদি পেলাই সিহঁতে ভয়ত পলালে কিন্তু ল'ৰাটোক তাৰমানে চুলিত ধৰি চুচুৰাই বাহিৰত আনি পেলাই ICয়ে তাৰমানে বন্দুক দি কিনে মাৰিছে আৰু হাতেৰে ঘুচা মাৰিছে, বেয়াকৈ মাৰিছে তাৰমানে। আৰু ল'ৰাটো যেতিয়া চিঞৰ বাখৰ কৰি আছে, তেতিয়া আমি ঘৰৰ পৰা ওলালোঁ কি হ'ল বুলি। তেতিয়া আমি দৌৰি আহোঁতে তাৰমানে পুলিচ পলালে আৰু যাওঁতে তাৰমানে আমাৰ কেছত পইচা আছিলে, তাৰমানে কেছ 15,000 টকা সেইখিনি লৈ গ'ল আৰু খুচুৰা পইচা আছিলে এইটো মাটিত পেলাই থৈ গৈছে আৰু দোকানৰ বস্তু বাহিনী মাটিত পেলোৱা আছিলে, সেইখিনি আমাৰ ভিডিঅ' কৰি থোৱা আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।